আজি চাওক যিটো প্ৰথম বান আমাৰ ৰাজ্যত যিটো প্ৰথম বান আহে এই প্ৰথম বান বুলি কৈছোঁ। আজি জুন মাহৰ 1 তাৰিখে আজি 3 দিন ধৰি পানী বাঢ়ি আছিলে। যোৱাকালি পানী যথেষ্ট বাঢ়িলে, ডেঞ্জাৰাছ লেভেলৰ 15 চেণ্টিমিটাৰ ওপৰত আছিলে। 105.70 আমাৰ DL আৰু 105.85 হৈছিলে, কিন্তু এতিয়া এই মুহূৰ্তত 74 আছে। তাৰমানে ডেঞ্জাৰাছ লেভেলৰ 4 চেণ্টিমিটাৰ ওপৰত আছে, পানী কমিছে। কিন্তু আমাৰ যিটো আইথানৰ মথাউৰি, আইথানলৈ যোৱা যিটো মথাউৰি, সেই মথাউৰিটোত কোনো জেগাত বহুত চিপেজ হৈছে আৰু আমাৰ কিছুমান ভুমুক ওলাইছে। সেইবিলাক আমাৰ এতিয়া আৰ্টিজেন ছিষ্টেমত, আৰ্টিজেন বস্তা মাৰি এইফালে যিফালে কাণ্ট্ৰি ছাইডত যিমান পানীখিনি আহে আৰু ৰিভাৰ ছাইডত দুইটা পানী বৰাবৰ কৰি দিয়াৰ লগে লগে সেই পানী লিকেজটো বন্ধ হৈ যায়। এইবোৰ কিছুমান ৰেড হোলছ থাকে আৰু আমাৰ কিছুমান মাটি বহি যায়। সেই বহি যোৱাৰ কাৰণে কি হৈছে, এইটো ব্যৱস্থা হৈছে। আমি লগে লগে প্ৰিকশ্যন দিছোঁ। PWD আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট মিলি আমাৰ গোটেই কৈছোঁ, আমাৰ পঞ্চায়তৰ মেম্বাৰো আছে, আমাৰ সকলোখিনি আছে, টিমে কাম কৰি আছে। যোৱা ৰাতিৰ পৰা কৰি আছে, ৰাতি 2টামান বজাৰ পৰা এইখিনি কাম কৰি আছে। আৰু এতিয়া মই ভাবিছোঁ প্ৰায় সম্পূৰ্ণ ছেভ। খালি এই যিখিনি আমাৰ ইয়াত ছিষ্টেম আছে, বালি চালি আনিব লাগে, এইবিলাক আমি সৰু গাড়ীত আনিব লাগিব। অৱশ্যে ডাঙৰ গাড়ীত আমি আনিব পৰা নাই, কৰি আছোঁ। আপোনালোকক এছুৰেঞ্চ দিছোঁ, কোনো কাৰণে ডিব্ৰুগড়বাসী ৰাইজক মই এছুৰেঞ্চ দিছোঁ, অসমবাসী ৰাইজক এছুৰেঞ্চ দিছোঁ। যিটো আমাৰ আইথান, আমাৰ ৰিং বান্ধৰ আমাৰ যিটো ব্যৱস্থা অতি এতিয়া সুন্দৰ হৈ আছে, সুৰক্ষিত হৈ আছে, কোনো ধৰণৰ অসুবিধা নহয়।